প্ৰায় আধা ঘণ্টা লেট হোৱাৰ কাৰণে মই মাৰ্জনা বিচাৰিছোঁ। আচলতে ধুমুহাৰ গতিত মোৰ জীৱনত এনেকুৱা পাকঘূৰণি একেবাৰে হেৰি কৰিছে, ধুমুহাৰ এটা জীৱনৰ নতুন গতি লৈছে। আৰু সেইখিনি সময়ত যেতিয়া মই এটা সিদ্ধান্ত ল'লোঁ যে মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিম, তাৰ পিছতেই ঘটনাৰাজি ইমান খৰতকীয়াকৈ হ'বলৈ আৰম্ভ কৰিলে যে মই নিজেও টলকিব নোৱাৰিলোঁ। আৰু তেতিয়াই বিভিন্ন লোকে, মোৰ শুভাকাংক্ষীয়ে বা আপোনালোকৰ মাধ্যমত বা সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিছে। মই ভাবোঁ যে মই আপোনালোকৰ জৰিয়তে বৰ বিনয়েৰে সৈতে মোৰ যিটো কাহিনী, সেই কাহিনীটো কোৱাটো উচিত হ'ব। কাৰণ বহুতো মনোৰচক, বহুতো মুখৰোচক, বহুতো মনে সজা কথাও চাৰিওফালে ওলাই আছে। ঠিক একে সময়তে মই মোৰ সুদীৰ্ঘকালৰ জীৱনৰ ৰাজনৈতিক পৰিক্ৰমাত, বিশেষকৈ কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে মই কোনো ক্ষেত্ৰতে দলৰ ভিতৰৰ আভ্যন্তৰীণ কথা বা কোনো ধৰণৰ দলীয় বিভিন্ন ধৰণৰ কথা মই বাহিৰত কেতিয়াও, আপোনালোকে নিশ্চয় জানে, অসমৰ অন্ততঃ মিডিয়াই জানে যে মই বৰ সাৱধান আছিলোঁ আৰু কোনো ক্ষেত্ৰতে মই দলৰ ক্ষতি হ'ব পৰা কথা মই কেতিয়াও বাহিৰত কোৱা নাছিলোঁ। সেই দলীয় শৃংখলা মই সদায় মানি চলিছিলোঁ। এতিয়া কথাটো হ'ল যে বহুতো অকথিত কাহিনী আছে নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত। মই এই অকথিত কাহিনীবিলাক কৈ বা ভাওনাত যেনেকৈ বিলাপ কৰে, সেই বিলাপ কৰাৰ মোৰ অকণো ইচ্ছা নাই। তথাপিও দুই এটা কথা যে কি পটভূমিত মই কংগ্ৰেছ দল এৰি আহিব লগা হ'ল, সেই কথাটো মই ভাবোঁ যে অসমৰ ৰাইজক জনোৱাটো বাঞ্ছনীয়। লগতে মই সৰুকৈ এটা কথা ক'ব খুজিছোঁ যে উজনি অসমৰ মাৰ্ঘেৰিটাত মেট্ৰিক পৰীক্ষা দিয়েই মই গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ আহিছিলোঁ। 16 বছৰ বয়সতে কটন কলেজৰ যেতিয়া হোষ্টেলত আছিলোঁ, 16 বছৰ বয়সতে মই NSUI কংগ্ৰেছ দলৰ যিটো সংগঠন, তাত যোগদান কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা চালুকীয়া অৱস্থাৰ পৰা মোৰ জীৱনৰ পৰিক্ৰমাত সঁচা কথা ক'বলৈ গ'লে মই কংগ্ৰেছ দলৰ লগতে কংগ্ৰেছ দলৰ কাৰণেই মোৰ ব্যক্তিত্বৰ বিকাশ হৈছে। সেই কথা মই সদায় ক'ম। মোৰ মনত পৰে যেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিলোঁ, ইমাৰ্জেঞ্চিৰ পিছত আপোনালোকে জানে যে প্ৰয়াত ইন্দিৰা গান্ধী আছিলে ইমাৰ্জেঞ্চিৰ খলনায়িকা। তেতিয়া তেওঁক চাৰিওফালে লেই চেই কৰিছিলে। সেই ইমাৰ্জেঞ্চিৰ পিছৰ কথা কৈছোঁ মই, 77 চনৰ পিছত। আৰু ইমাৰ্জেঞ্চি উঠাই দিয়াৰ দুবছৰৰ পিছত যেতিয়া তেওঁ 1978 চনত অসমলৈ আহিছিলে, তেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ। কিন্তু মই নিজাববীয়াকৈ, যিহেতু ইন্দিৰা গান্ধীৰ নেতৃত্বক মই সদায় প্ৰশংসা কৰিছিলোঁ, তেওঁৰ দৃঢ়মনা, তেওঁৰ যি
শক্তিশালী ভূমিকা আছিলে মই এটা কথা ঠিক যে সেই সময়ত মই হয়তো ইমেচিয়ৰো আছিলোঁ যিয়ে নহওক লাগিলে মই তেওঁক গৈ পেলাই জৰ্জ ফিল্ডৰ সভাত ইন্দিৰা গান্ধীক গৈ পেলাই সম্বৰ্ধনা জনাইছিলোঁ মোৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ হৈছিলে আৰু মোৰ বিৰুদ্ধে এটা অনাস্থা প্ৰস্তাৱ কটন কলেজৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা মই অব্যাহতি ল'বলৈ বাধ্য হৈছিলোঁ অনাস্থা প্ৰস্তাৱ গৃহীত হৈছে মই সেই ইতিহাসটো কৈছোঁ এইকাৰণে যে আজিৰ যিসকল মই দল এৰি অহাৰ পিছত যিসকল কংগ্ৰেছ দলৰ লোকে মোৰ বিষয়ে কুৎসা ৰচনা কৰিছে মই ভাবোঁ যে এই কথাবিলাক কোৱাটো বাঞ্ছনীয় মই জীৱনৰ যিটো পৰিক্ৰমা সেইটোত বিভিন্ন ধৰণেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ আনকি যেতিয়া 1996 চনত লোকসভাৰ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হৈছিলে তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে 1996 চনত তেওঁ কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত পৰাস্ত হৈছিলে কলিয়াবৰত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে আৰু মাৰ্ঘেৰিটাৰ যিজন কংগ্ৰেছ কেণ্ডিডেট বিনু চেতিয়াক আলফাই প্ৰচাৰ কাৰ্য চলোৱাৰ সময়ত তেওঁক হত্যা কৰিছিলে গুলীয়াই হত্যা কৰিছিলে ইলেকশ্যন হোৱাৰ আগতে গতিকে 1996 চনত মাৰ্ঘেৰিটাৰ যিটো বিধানসভা নিৰ্বাচন সেইটো বাতিল হৈছিলে বাতিল হোৱাৰ পিছত যেতিয়া উপনিৰ্বাচন হ'ল তেতিয়া মোক দলে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছিলে কিন্তু মই ভাবিলোঁ যে তৰুণ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ইতিমধ্যে তেওঁ কলিয়াবৰ সমষ্টিত লোকসভাত পৰাস্ত হৈছিলে গতিকে মই গুৱাহাটীলৈ আহি তেওঁক প্ৰস্তাৱ দিলোঁ যে মোৰ সলনি তেওঁ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন উঠিব লাগে তেওঁ অলপ দ্বিধাগ্ৰস্ত আছিলে কিন্তু তেওঁক মই প্ৰায় অনুৰোধ কৰি প্ৰায় হাতে ভৰিয়ে ধৰাৰ নিচিনাকৈ কাৰণ মই বিচাৰিছিলোঁ যে আমাৰ সভাপতিগৰাকী সন্মানজনকভাৱে এইবাৰ অসমৰ ৰাজনীতিত বিধানসভাত প্ৰৱেশ কৰক আৰু পিছত তৰুণ গগৈ ডাঙৰীয়াই মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিলে আৰু মই তেখেতৰ ইলেকশ্যন এজেণ্ট আছিলোঁ আৰু সেই সময়ত আলফাৰ ভৰপক আছিলে মাৰ্ঘেৰিটা সমষ্টি আলফাৰ স্নায়ু কেন্দ্ৰ আছিলে এটা বিস্তীৰ্ণ এলেকাত কংগ্ৰেছী লোকৰ প্ৰৱেশ নিষিদ্ধ আছিলে আমাৰ ওপৰত আক্ৰমণ চলিছিলে তথাপিও মাৰ্ঘেৰিটা সমষ্টিৰ পৰাই তৰুণ গগৈ জয়ী হৈ পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ জীৱনত বিধানসভাৰ সদস্য হিচাপে তেওঁ প্ৰৱেশ কৰিছিলে মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে এতিয়া মই কংগ্ৰেছ দল এৰি অহাৰ পিছত যিসকলে মোৰ সম্বন্ধে কুৎসা ৰচনা কৰিছে তেওঁলোকক সোঁৱৰাই দিবৰ কাৰণেহে মই এইখিনি কথা কৈছোঁ আৰু তাৰপিছত ব্ৰহ্মপুত্ৰদি বহুত পানী বৈ গ'ল তৰুণ গগৈ ডাঙৰীয়া আকৌ মধ্যৱৰ্তীকালীন নিৰ্বাচনত কলিয়াবৰলৈ গ'লগৈ কলিয়াবৰৰ পৰা তেওঁ লোকসভালৈ গ'ল আৰু মোক আকৌ দ্বিতীয়বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কৰিলে কংগ্ৰেছ আৰু সেইবাৰ মই জিকি আহি পেলাই মই MLA হিচাপে মাৰ্ঘেৰিটাক প্ৰতিনিধিত্ব কৰিছিলোঁ 4বাৰকৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ বহুতো ঘাত প্ৰতিঘাত সংগ্ৰামৰ আৰু বাধাৰ নেওচি মই কংগ্ৰেছ দলৰ কাৰণে কাম কৰি আহিছিলোঁ 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ গঠন হ'ল মোৰ সৌভাগ্য আছিলে যে তৰুণ গগৈ ডাঙৰীয়াই প্ৰথমবাৰতে মাত্ৰ 12জন মিনিষ্টাৰ আছিলে তাৰ ভিতৰত মোকো তেওঁ সন্নিৱিষ্ট কৰিলে আৰু মোৰ গৃহ বিভাগৰ তেওঁ মোক দায়িত্ব দিছিলে আৰু সেই সময়ত অসমত
সমান্তৰাল শাসন ব্যৱস্থা চলিছিলে। আলফা আছিলে, ছালফা আছিলে, আৰ্মি আছিলে, মানুহৰ অৱস্থা খুব কাহিল আছিলে। যিয়েই নহওক লাগিলে আমি প্ৰথমৰে পৰাই অসমত কেনেকৈ অসমক সেই বিভীষিকাময় দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক কেনেকৈ আগলৈ লৈ যাম সেই সম্পৰ্কে আমি কাম কৰিছিলোঁ। আৰু তৰুণ গগৈ চৰকাৰ গঠন হোৱাৰ পিছতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আগতে অসমত প্ৰগতিৰ পথত কাম কৰিবলৈ হ'লে সকলোৰে এটা ধাৰণা আছিলে যে শান্তি আহিব লাগিব, শান্তি আহিলেহে প্ৰগতি। কাৰণ আলফাই তেতিয়াৰ বাংলাদেশত সকলো ধৰণৰ তেওঁলোকৰ শক্তিশালী হৈ পেলাই খালেদা জিয়াৰ সেইখিনি সমাজ চৰকাৰত তাৰ পৰাই তেওঁ অসমত অশান্তি বিয়পাইছিলে। ক'ৰবাত কেতিয়াবা বাংলাদেশত, কেতিয়াবা ভূটানত, কেতিয়াবা ম্যানমাৰত, তাৰ পৰাই অসমক ব্যতিব্যস্ত কৰি ৰাখিছিলে। কিন্তু তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আমি প্ৰগতি আনিম, ডেভেলপমেণ্ট আনিম, আৰু ডেভেলপমেণ্ট আহিলে অট'মেটিকেলি আপোনা আপুনি শান্তি ঘূৰি আহিব। আৰু সেইটো লক্ষ্যৰে সৈতে আমি দুইফালে কাম কৰিলোঁ। বিভিন্ন বিদ্ৰোহী সংগঠনবিলাকক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিলোঁ। BPFকে আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ যিবিলাক বেলেগ বেলেগ বিদ্ৰোহী সংগঠন আছিলে, আলফাও আছিলে, আলোচনাৰ মেজলৈ যেনেকৈ আনিছোঁ তেনেকৈ আমি শক্তিশালীভাৱে অসমক যাতে কোনো অশান্তি কৰিব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰ লগে লগে সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰথম পৰ্যায়ত 2001 পৰা 2004লৈকে প্ৰধানমন্ত্ৰী আছিলে। অসমৰ মন্ত্ৰী হিচাপে তেতিয়া এজন অসমীয়া বিষয়া আছিলে অশোক শইকীয়া ডাঙৰীয়া। অশোক শইকীয়া ডাঙৰীয়া অটল বিহাৰী বাজপেয়ীৰ খুব ঘনিষ্ঠ এজন বিষয়া আছিলে। তেওঁৰ যোগেদি অটল বিহাৰী বাজপেয়ীকো লগ ধৰিছিলোঁ আৰু লগ ধৰি তেওঁক কাকুতি বিনতি কৰিছিলোঁ বিজেপি চৰকাৰ যে অসমত বেলেগ ধৰণে এটা পেকেজ দিয়াটো দৰকাৰ, যাতে আমি প্ৰগতিৰ যিটো ধাৰা সেই ধাৰাটো যাতে খৰতকীয়া কৰিব পাৰোঁ। মই আজি ক'বই লাগিব যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যথেষ্ট বদান্যতা দেখুৱাইছিলে। বিজেপি দলৰ চৰকাৰ আছিলে, অসমত কংগ্ৰেছ চৰকাৰ আছিলে, তথাপিও অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বহুত বদান্যতা দেখুৱাইছিলে। আৰু 2004 চনত যেতিয়া UPA গভৰ্ণমেণ্ট আহিলে, ডক্টৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া আমাৰ সুবিধা আৰু বাঢ়িলে। গতিকে আমি বিভিন্ন ধৰণেৰে অসমত উন্নয়নৰ এটা জোৱাৰ আনিবৰ কাৰণে বিভিন্ন ধৰণেৰে সৈতে আমি বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা, বেলেগ বেলেগ ধৰণৰ পেকেজ পালোঁ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল 90-10 যিটো পুঁজিৰ যিটো ধাৰা, বিশেষকৈ এক্সটাৰ্নেল এইডেড প্ৰজেক্টবিলাক আমি ৱৰ্ল্ড বেংক, ADB এইবিলাকৰ পৰা আমি যিবিলাক পুঁজি পাবলৈ চেষ্টা কৰিছিলোঁ, নিজে গৈ পেলাই প্ৰেজেণ্টেশ্যন দিছিলোঁ এছিয়ান ডেভেলপমেণ্ট বেংকত, নিজে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ ৱৰ্ল্ড বেংকৰ কাণ্ট্ৰি ডিৰেক্টৰ তাত, ভাৰত চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোগেদি। আমাৰ সুবিধা আছিলে এইটোৱেই, যদি বাহিৰৰ পৰা যদি 100 টকা আহে ভাৰত চৰকাৰৰ যোগেদি, তাৰ 90 টকাই গ্ৰাণ্ট হিচাপে আহে, মাত্ৰ 10 টকা ধাৰ হিচাপে আহে। গতিকে সেইটোৰ সুযোগ আমি লৈছিলোঁ, বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈছিলোঁ। আৰু তাৰপিছত ভাৰত চৰকাৰক কৈ পেলাই নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি আনিলোঁ, য'ত মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰত যাতে বিনিয়োগ হয়, বিনিয়োগৰ ব্যৱস্থা কৰিলোঁ। মই এইটো কথাটো দীঘলীয়াকৈ কৈছোঁ এইকাৰণেই যে অবিৰতভাৱে অসমক সেই বিভীষিকাময়, সেই ধ্বংসাত্মক দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক প্ৰগতিৰ পথত লৈ যাবৰ কাৰণে সকলোকে লগত লৈ কাম কৰিছিলোঁ। ইলেক্ট্ৰিচিটি ছেক্টৰত 35 বছৰ কাল কোনো ইনভেষ্টমেণ্ট হোৱা নাছিলে 1972 চনৰ পৰা। 2006 চনত মই পাৱাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমত আমি ৰিফৰ্মছ, সংস্কাৰৰ কাৰণে কাম আৰম্ভ কৰিলোঁ।
গোটেই ইলেক্ট্ৰিচিটি ছেক্টৰটো সম্প্ৰসাৰণ কৰিলোঁ, বেলেগ বেলেগ ধৰণৰ ইনভেষ্টমেণ্ট হ'ল। তাত আমাৰ বহুত ধৰণৰ আছিলে, ইলেক্ট্ৰিচিটি হঠাতে ডিমাণ্ড বহুত বাঢ়ি গ'ল, কাৰণ আমি সম্প্ৰসাৰণ কৰিলোঁ। সেই অনুপাতে ইলেক্ট্ৰিচিটিৰ এভেইলেবিলিটি কম আছিলে। সেইবিলাক লৈ পেলাই বহুত কথা মিডিয়াৰে বন্ধুৱে মোক এন্ধাৰৰ ৰজাও আখ্যা দিলে, কাৰণ হঠাতে ডিমাণ্ড ৰাতিটোৰ ভিতৰতে 4 গুণ বাঢ়ি গ'ল। এনেকুৱা ধৰণৰ এইবিলাক গোটেই সংঘাত এনেকুৱা ধৰণৰ আছে। কিন্তু মই এইবিলাক কথা এইকাৰণেই ক'ব খুজিছোঁ যে অসমৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টতে হওক বা বাহিৰৰ ফৰামতে হওক, অসমৰ উন্নতিৰ ক্ষেত্ৰত মই কেতিয়াও কম্প্ৰমাইজ কৰা নাই। কংগ্ৰেছৰ দিনত MLA থকা অৱস্থাত, মন্ত্ৰী থকা অৱস্থাত আৰু পিছত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো সদায় অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিটো আটাইতকৈ কৰিবলগীয়া সেইটো আমি অগ্ৰাধিকাৰ দিছিলোঁ। আৰু এজন অসমীয়া হিচাপে মই সদায় গৰ্বৰে সৈতে সজোৰে নিজৰ স্থিতি দাঙি ধৰিছিলোঁ। যদি মই দেখিছোঁ যে কেতিয়াবা দিল্লীত কেতিয়াবা অন্যায় হৈছে বা অৱহেলা হৈছে বা অৱজ্ঞা হৈছে, সেইবিলাক গুচাই পেলাই মই অসমৰ স্বাৰ্থকে আটাইতকৈ অগ্ৰাধিকাৰ দিছিলোঁ। মই এইখিনি কথা এইকাৰণে কৈছোঁ যে মই কি পটভূমিত কংগ্ৰেছ এৰি আহিব লগা হ'ল। কংগ্ৰেছৰ অৰ্গেনাইজেশ্যন ইলেকশ্যন হৈছিলে 2022-ত। তেতিয়া মই কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো গণতন্ত্ৰ সেইটো প্ৰতিষ্ঠা কৰিবৰ বাবে মই আৰু কেইজনমান, মাত্ৰ 5জন MPয়ে আমি চিঠি লিখি পেলাই কংগ্ৰেছৰ নিজৰ যিটো ইলেকশ্যন কমিশ্যন আমি আৰ্জি দিছিলোঁ যে ইলেকশ্যন হ'ব লাগে, সৰ্বসন্মতভাৱে প্ৰাৰ্থী এজন জাপি দিব নালাগে। আৰু তাৰ পটভূমিতে ইলেকশ্যন হ'ল। ডাক্টৰ শশী থাৰুৰ, যিজন মোৰ এজন বন্ধু, কাৰণ 19ত মই MP হৈ যোৱাৰ পিছত তেওঁক লগ পাইছিলোঁ। যিহেতু তেওঁৰ বন্ধু আৰু মই ভাবিছিলোঁ যে ইলেকশ্যনত তেওঁ অৱতীৰ্ণ হোৱাটো উচিত, গতিকে মই তেওঁৰ প্ৰস্তাৱক আছিলোঁ। আৰু মই যেতিয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যেতিয়া নিৰ্বাচন হৈছিলে সভাপতিৰ কাৰণে, মই শশী থাৰুৰৰ পক্ষে মই কাম কৰিছিলোঁ। মই প্ৰস্তাৱকেই নহয়, তেওঁৰ হৈ পেলাই প্ৰচাৰ চলাইছিলোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলত। নিৰ্বাচন হৈ গ'ল, খাৰ্গে ডাঙৰীয়া প্ৰেছিডেণ্ট হ'ল। কিন্তু মই নাজানো কিহৰ কাৰণে তাৰ পিছতে লাহে লাহে মই যেন কংগ্ৰেছ দলত অলপ এলাগী হ'বলৈ আৰম্ভ কৰিলোঁ। মই নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ গোটেই যিটো নৰ্থ ইষ্টৰ যিটো কংগ্ৰেছৰ বডি, তাৰ কনভেনৰ আছিলোঁ। ইলেকশ্যনৰ আগতে মোক ক'লে যে তুমি অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব লাগিব। যেতিয়া অৰ্গেনাইজেশ্যন ইলেকশ্যন হৈ গ'ল, মই শশী থাৰুৰক সমৰ্থন কৰিলোঁ। তাৰপিছত মোক নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ পৰা আঁতৰাই পেলালে। অধ্যক্ষ হোৱাটোতো আঁতৰ কথা, কনভেনৰ হিচাপেও মোক আঁতৰাই পঠিওৱা হ'ল। এনেধৰণে বিভিন্ন ধৰণে কিছুমান কথা হ'ল। মোতকৈ জুনিয়ৰ সদস্যসকলক বেলেগ বেলেগ ৰাজ্যৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ কৰিলে, ক'ৰবাত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ মেম্বাৰ কৰিলে, কিন্তু মোৰ নাম সদায় উপেক্ষিত হৈ থাকিলে। সেইবিলাক থাকেই, আৰু সেইবিলাক ৰাজনীতিত একো ডাঙৰ কথা নহয়, কাম কৰি গৈছিলোঁ। কিন্তু যেতিয়া অসমতো গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া প্ৰেছিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলে, মই প্ৰেছিডেণ্ট হ'বলৈ বিচৰা নাছিলোঁ। বৰঞ্চ গৌৰৱ গগৈক যেতিয়া নিযুক্তি দিয়া হ'ল, মই নিজে কৈছিলোঁ যে গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি পেলাই অসমত 2026-ত যাতে এখন কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত হয় তাৰ কাৰণে কাম কৰিম। আৰু অতি আন্তৰিকতাৰে সৈতে, নিষ্ঠাৰে সৈতে মই মোৰ মনোভাৱ ব্যক্ত কৰিছিলোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে এটা সামূহিক ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কিন্তু মন কৰিলোঁ যে প্ৰত্যেক ক্ষেত্ৰতে কিবা যেন এটা অবিশ্বাসৰ বাতাবৰণ, প্ৰত্যেকটো ক্ষেত্ৰতে যেন অৱহেলিত, উপেক্ষিত। আৰু এটা সময় আহিলে যে এনেকুৱা ধৰণৰ উপেক্ষিত হৈ থাকিলোঁ, কোনো ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটো আমাৰ কথা বিবেচনা কৰা নহয়। তাৰ ওপৰতে আকৌ
আপোনালোকক জানে যে মই নগাঁৱৰ সাংসদ হৈ থকা অৱস্থাতে পঞ্চায়ত ইলেকশ্যনৰ কেম্পেইন কৰোঁতে মোৰ ওপৰত এটা ভীষণ আক্ৰমণ চলিছিলে আৰু আক্ৰমণত মই এইখিনি কথা চবেই জানে যে পুলিচে পিছত অনুসন্ধান কৰি যাক এৰেষ্ট কৰিলে তেওঁ নগাঁৱৰ নহয় মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বিধায়কজনৰ তেতিয়াৰ বিধায়কজনৰ অতি সুহৃদ অতি নলে গলে লগা বিধায়কৰ ঘৰতে থকা এজন দুষ্কৃতিকাৰী কেইবাবাৰো জেললৈ গৈছে কেইবাবাৰো তেওঁ এৰেষ্ট হৈছে জেলৰ লগত তেওঁৰ বৰ নিকট সম্পৰ্ক আৰু সেইটো কথা স্পষ্ট কৰি দিলে যে মোৰ দলৰে মানুহে মোৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰাইছিলে আৰু এই কথা যেতিয়া মই কংগ্ৰেছ দলৰ নেতৃত্বক উনুকিয়ালোঁ সভাপতিক উনুকিয়ালোঁ সকলোৱে সেইটো অৱজ্ঞা কৰিলে যেন মোৰ কথাৰ কোনো মূল্যই নাই আৰু শেষত গৈ আপোনালোকে জানে যে নিৰ্বাচনৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল মোৰ সমষ্টিৰ ভিতৰত লাহৰীঘাট সমষ্টিত মই বিভিন্ন ধৰণৰ প্ৰমাণ পুলিচৰ চাৰ্জশ্বিট সেইবিলাক দি পেলাই মই মাত্ৰ অনুৰোধ কৰিলোঁ যে এইজন অপৰাধী ব্যক্তিক পুনৰবাৰ যাতে MLA হিচাপে মনোনীত কৰা নহয় MLA প্ৰাৰ্থী হিচাপে মনোনীত কৰা নহয় কিন্তু সেই ক্ষেত্ৰতো মই অপমানিত হ'লোঁ এইবিলাক কথা মই গোটেইবিলাক কৈছোঁ এতিয়া কেনেকুৱা এটা পৰিৱেশত মই যেতিয়া দেখিলোঁ যে বাৰে বাৰে মোৰ অপমানিত কৰা হৈছে বাৰে বাৰে যেতিয়া উপেক্ষিত কৰা হৈছে আনকি কংগ্ৰেছৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত য'ত মই সদস্য নাছিলোঁ সেই সভাত UPৰ এজন MP ইমৰান মাছুদ শ্বাহজাহানপুৰৰ MP তেওঁক স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হিচাপে কংগ্ৰেছৰ উচ্চ নেতৃত্বই অসমলৈ পঠিয়াইছিলে কেইবাদিনো তেওঁ আছিলে আৰু যিজন অপৰাধী MLAৰ কথা মই কৈছিলোঁ সেই অপৰাধী MLAজনেই তেওঁক লৈ ফুৰাই গোটেইবিলাক কথা ঘূৰাই ফুৰাইছিলে আৰু সেই চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত মই যিবিলাক অভিযোগ দিছিলোঁ সেই অভিযোগ ইমৰান মাছুদ ডাঙৰীয়াই চিঞৰি চিঞৰি কৰি ক'লে যে মই যে তাত নাছিলোঁৱেই তথাপিও কৈছে যে মই যিবিলাক অভিযোগ দিছোঁ সম্পূৰ্ণৰূপে ভুৱা সম্পূৰ্ণৰূপে মনে সজা আৰু সেই চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত উপস্থিত থকা খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া KC বেণুগোপাল ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী জিতেন্দ্ৰ সিং ডাঙৰীয়া প্ৰমুখ্যে গোটেই ইলেকশ্যন কমিটিৰ লোকসকল আছে উচ্চ নেতৃত্ব আছিলে আৰু অসমৰ সভাপতিজনো আছিলে কিন্তু এইবিলাক প্ৰমাণ মই আগতে দিয়া সত্ত্বেও কোনেও মোৰ হৈ পেলাই এষাৰ মাত নামাতিলে কেৱল সেই সভাখনত এটা বস্তু তেওঁলোকে প্ৰতিষ্ঠিত কৰিলে যে মই কিবা ব্যক্তিগত শত্ৰুতাৰ কাৰণেহে বোলে এই আসিফ নাজাৰ বোলা ভদ্ৰলোক যিজনক কংগ্ৰেছে মনোনীত কৰিব খুজিছিলে মই ব্যক্তিগত আক্ৰোশতে বোলে তেওঁৰ বিৰুদ্ধে অভিযোগ দিছোঁ আৰু মোৰ অভিযোগবিলাক সম্পূৰ্ণৰূপে মিছা মনে সজা আৰু আক্ৰোশমূলক আৰু মই নিজক আত্মপক্ষ সমৰ্থনৰ কোনো ধৰণৰ সুবিধা নাপালোঁ আৰু সেই কথা যেতিয়া উচ্চ নেতৃত্বই প্ৰতিষ্ঠিত কৰিলে মই ইয়াত ভীষণ অপমানিত বোধ কৰিলোঁ আৰু সেইকাৰণেই হয়তো তাৰ পিছতেই মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলোঁ এতিয়া বিজেপি দলৰ উচ্চ নেতৃত্বই এইটো কথা ঠিক যে পাৰ্লিমেণ্টত আমি সদায় লগ পাই থাকোঁ এফালে বিৰোধী পক্ষ এফালে শাসক পক্ষ মাজত মাত্ৰ এখন দীঘল টেবুল সিফালে থকা অমিত শ্বাহ ডাঙৰীয়া সিফালে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সিফালে থকা শাসক পক্ষৰ বিজেপি দলৰ উচ্চ নেতৃত্ব বহি থাকে আমি এইফালে বহি থাকোঁ সদায় অহা যোৱা কৰোঁতে কথা বতৰা চকুৰ চিনাকিটো আছে বেলেগ বেলেগ ধৰণে লগ পাই থাকোঁ আগতে চেণ্ট্ৰেল হল আছিলে চেণ্ট্ৰেল হলতো লগ পাওঁ আৰু এইবিলাক কথা আমাৰ এটা আমি দলীয়ভাৱে কোনোবাই কাৰোবাৰ বিৰোধিতা কৰিব পাৰোঁ কিন্তু সামাজিকভাৱে আমি যেতিয়া লগ পাওঁ চেণ্ট্ৰেল হলত যেতিয়া লগ পাওঁ পাৰ্লিমেণ্টৰ ভিতৰত যেতিয়া কেণ্টিনত লগ পাওঁ সৌহাৰ্দ্যমূলক সম্পৰ্ক আমাৰ সদায় থাকে আৰু সেইটোৱেইটো উচিত কথা গতিকে কেতিয়াবা কফি একাপ খাওঁ কেতিয়াবা চাহ একাপ খাওঁ একেলগে
কিন্তু তেতিয়া মোক সদায় বিজেপি দলৰ ফালৰ পৰা ভালেমান বছৰৰ পৰা মোৰ ওচৰলৈ প্ৰস্তাৱ আহে, কিন্তু সেইবিলাক মই প্ৰত্যাখ্যান কৰিছিলোঁ। কিন্তু এইবাৰ পদত্যাগ কৰাৰ পিছত বিজেপি দলৰ উচ্চ নেতৃত্বই মোৰ লগত যোগাযোগ কৰিলে আৰু মই বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু ময়ো সিদ্ধান্ত কৰিলোঁ যে নিজৰ সন্মান, নিজৰ কাম কৰাৰ পৰিৱেশ সুনিশ্চিত কৰিবৰ বাবে মই বিজেপি দলত যোগদান কৰিলোঁ। ইয়াত বিভিন্ন ধৰণৰ কথা টানি অনা হৈছে, কিন্তু মই এই কথাই ক'ব খুজিছোঁ যে এতিয়া মোৰ 3.5 বছৰীয়া আৰু কাৰ্যকাল বাকী আছিলে। সেই সকলো বাদ দি কংগ্ৰেছ দল ত্যাগ কৰি মই বিজেপি দলত যোগদান কৰিলোঁ যোৱা 18 তাৰিখে। আৰু যোগদান কৰাৰ পিছতে তেওঁলোকৰ মহানুভৱতা যে তেওঁলোকে উচ্চ নেতৃত্বৰ ফালৰ পৰা মোক প্ৰস্তাৱ দিয়া হ'ল যে মই এইবাৰ বিধানসভা নিৰ্বাচনত অতি সন্মানজনক দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁলোকে প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱ মই গ্ৰহণ কৰিলোঁ আৰু আজি মই এই কথা নকৈ নোৱাৰোঁ যে মই কেতিয়াও বিজেপিৰ সংস্কৃতিৰ লগত কেতিয়াও পৰিচিত নাছিলোঁ। মই বিজেপি দলৰ যিটো কাৰ্যকৰ্তা বুলি কয় তেওঁলোকৰ বিষয়ববীয়া বা একেবাৰে তৃণমূল পৰ্যায়ৰ লোকসকলৰ লগত মই পৰিচিত নাছিলোঁ। মই মাৰ্ঘেৰিটাৰ MLA আছিলোঁ, নগাঁৱৰ পৰা দুবাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হ'লোঁ, কিন্তু ডিলিমিটেশ্যনৰ পিছত দিছপুৰৰ পৰিসীমা যে কি সলনি হ'ল, ক'ত হ'ল মই ভালকৈ অনুধাৱন কৰা নাছিলোঁ। কিন্তু আজি এই 2 দিন হ'ল মই অসমত অহাৰ লগে লগে বিজেপি দলৰ পৰা যি উষ্ম সঁহাৰি পাইছোঁ, যি আদৰণি পাইছোঁ বা অতি আন্তৰিকতাপূৰ্ণভাৱে তেওঁলোকে যেনেধৰণে মোক আদৰি লৈছে আৰু লগতে মোক আশ্বস্ত কৰিছে। মই বিজেপি দলত জইন কৰাৰ আগতে মোৰ কোনো পূৰ্ব চৰ্ত নাছিলে। মই কেৱল এটাই কৈছিলোঁ যে মই যেন নিজৰ আত্মসন্মান বজাই ৰাখি মই যাতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যাতে কাম কৰাৰ এটা পৰিৱেশ পাওঁ, যাতে মই পদদলিত হৈ পেলাই একেবাৰে নিষ্কৰ্মা হৈ বহি থাকিব নালাগে, তেনেধৰণৰ যদি পৰিৱেশ মোক দিয়ে মই নিশ্চয়, তাত কিন্তু কোনো বাকী চৰ্ত নাছিলে। কিন্তু তেওঁলোকে মোক গ্ৰহণ কৰিলে আৰু এইটো আশ্বস্ত কৰিলে যে মই নিজৰ আত্মসন্মান বজাই ৰাখি মই বিজেপি দলত কাম কৰাৰ সুবিধা তেওঁলোকে মোক দিব। আৰু যোৱা 2 দিন মই দিছপুৰ সমষ্টিত সমগ্ৰ বিজেপি পৰিয়ালৰ আমাৰ অসমৰ সভাপতি শ্ৰী দিলীপ শইকীয়াকে আদি কৰি সকলোকে কাৰ্যকৰ্তাক পাইছোঁ আৰু যেনেধৰণে তেওঁলোকে মোক সঁহাৰি দিছে, উষ্ণ সঁহাৰি দিছে। আৰু আজি মই এইটো বিনা দ্বিধাই ক'ব পাৰোঁ যে মই এটা কাম কৰাৰ, অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে এটা পৰিৱেশ পাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ কাৰ্যপ্ৰণালী, তেওঁৰ কাম কৰাৰ স্পৃহা, সেইবিলাকতো আগৰ পৰাই জানো। আচলতে তেওঁ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ এজন উপযুক্ত ব্যক্তি।